অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ১,৫০০ টকা, ৰঙালাও ৯০০ টকা, ১,০০০ টকা, বিলাহী ২,০০০ টকা, ২,৫০০ টকা, কোমোৰা ১,০০০ টকা, ১,৩০০ টকা। গোৱালপাৰা বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,০০০ টকা, স্কোৱাছ ১,২০০ টকা, ১,৪০০ টকা, জলকীয়া ৫,০০০ টকা, ৬,০০০ টকা, জিকা ১,৪০০ টকা, ১,৭০০ টকা। শিৱসাগৰ বজাৰত পটল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,৬০০ টকা, স্কোৱাছ ২,০০০ টকা, ২,২০০ টকা, তিয়হ ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ২,৮০০ টকা, ২,৯০০ টকা। গোলাঘাট বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,৬০০ টকা, তিতা কেৰেলা ২,৬০০ টকা, ২,৯০০ টকা, বন্ধাকবি ২,৩০০ টকা, ২,৫০০ টকা, বিলাহী ২,৯০০ টকা, ৩,০০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু সকলো উদ্যান শস্যৰ খেতিৰ বাবে বৰ অনুকূল। ব্যৱসায়িক দিশটো লক্ষ্য কৰিলেও দেখা যায় যে প্ৰতি একক মাটিকালিৰ পৰা অন্য শস্যৰ তুলনাত উদ্যান শস্যৰ খেতি কৰি অধিক উৎপাদন আৰু আয় লাভ কৰিব পাৰি। দৰং জিলাৰ খাৰুপেটীয়া নামৰ অঞ্চলটিৰ কৃষকসকলে কৃষিজাত শস্যৰ লগতে বিভিন্ন উদ্যান শস্যৰ খেতি যেনে ফল-মূল, শাক-পাচলি, আদা, হালধি ইত্যাদিৰ খেতি কৰা দেখা যায়। বতৰৰ শাক-পাচলিৰ লগতে আগতীয়াকৈ কৰা শাক-পাচলিৰ পৰা কৃষকসকলে অধিক লাভ কৰিব পাৰে। আগতীয়া শাক-পাচলিৰ খেতি কৰিবৰ বাবে পুলিবাৰীত এইবিলাকৰ পুলি প্ৰস্তুত কৰি লোৱাটো এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। দলগাঁৱৰ নিকটৱৰ্তী খৈৰাকাটা গাঁৱৰ কৃষকসকলে আগতীয়া ফুলকবি খেতিৰ বাবে পুলিবাৰীত ইয়াৰ পুলি প্ৰস্তুত কৰা আমাৰ পৰিলক্ষিত হয়। আগতীয়াকৈ পুলিবাৰীত পুলি প্ৰস্তুত কৰাৰ বাবে কৰা কৃষিকাৰ্য, প্ৰতিপালন আৰু শস্য ৰক্ষা সম্বন্ধে অভিজ্ঞ কৃষকদ্বয় মাজহাৰুল ইছলাম আৰু মাইনুদ্দিন আহমেদে আমাৰ আগত এইদৰে কয়। কিহৰ পুলিবাৰী এইটো? এইটো ফুলকবিৰ পুলি। কেনেকৈ কৰিছে কওকচোন? এইটো কৰিছোঁ মানে এক সপ্তাহ আগতে মাটিটো জৈৱিক সাৰ দি থৈ দিছোঁ। থৈ দিয়াৰ পিছত জৈৱিক সাৰ মানে কি দিছে? গোবৰ দিছোঁ আৰু কিবা এই ফুৰাটন দিছোঁ, কিবা পোকা নষ্ট কৰে সেইটো কাৰণে। তাৰপিছত এক সপ্তাহ পিছত পুলিটো পেলাইছোঁ। এতিয়া পুলিটোৰ বয়স মোটামুটি 27-28 দিন পিছত এইটো মই খেতিত লগাম। এইবিলাক কি চব? এইটো চববিলাক ফুলকবি। কিমান গুটি পেলাইছে ইয়াত? ইয়াতে 20 পেকেটমান পেলাইছোঁ। এক পেকেটত কিমান থাকে? এক পেকেটত 2000 গুটি থাকে। 10 গ্ৰাম প্লাছ মানে কিবা এটা কমো থাকে বা বেছিও থাকে, কিন্তু 2000 গুটি থাকে আৰু এটা পেকেটত। ইয়াত কেইখন বেড আছে? এটা বেড আছে 4খন 8খন আছে। 8খনত 16000 গুটি। কিমান এৰিয়া কভাৰ কৰিব? ইয়াতে 16000 গুটি বিঘা এই 4-5 বিঘামান মাটি যাব। এক বিঘাত কিমান লাগে? এক বিঘাত 7000 চাৰা লাগে। 7000 হলে 4-5 বিঘা যাব না, এক বিঘাতে 7000 লাগে। বুঝছো, এক বিঘাত 7000 হলে ইয়াততো 16000 আছে। গতিকে 3 বিঘা যাব। 3-4 বিঘামান যাব। এইটো এটা কিমান দিন হৈছে? এইটো 10-12 দিন মান হ'ল। এইকেইটা 4-5 দিন হ'ল।
সিফালে এতিয়া পেলাই আছে কিয় এইটো একেলগে কিয় কৰা নাই একেলগে কৰা নাই মানে আগলৈ পাছালি কৰিব লাগে একেলগে কৰিলে মই অকলেতো কৰিব নোৱাৰোঁ আগলৈ পাছালি কৰিলে বাজাৰটো কেনেকুৱা থাকে সেইকাৰণে অলপ আগলৈ পাছালি কৰিলে বাজাৰটো এতিয়া এটা পাম কিবা এটা পাম সেইকাৰণে কৰোঁ আগলৈ পাছালি এইটো বেছ আগতীয়াকৈ হ'ব এইটো 10 দিন আগতে হ'ব এইটো 10 দিন পিছতে হ'ব এইটো আগত 10-15 দিন পিছতে হ'ব এনেকুৱা হ'ব কি জাত কৰিছে এইটো 1522 এই সিনজেন্টা কোম্পানী হাইব্ৰিড হাইব্ৰিড কিয় কৰে আপোনালোকে না হাইব্ৰিডে কৰোঁ মই ইয়াতে লোকেল নহয় আগতীয়া ফুলকবি খেতিৰ বাবে পুলি প্ৰস্তুতি মূল পথাৰত ৰোপণ কৰা আৰু এই খেতি উন্নত কৃষি পদ্ধতিৰ সম্বন্ধে দৰং জিলাৰ দলগাঁও কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত এজন সহকাৰী কৃষি পৰিদৰ্শক মহিৰুদ্দিন আহমেদে আমাক এইদৰে জানিবলৈ দিয়ে আচলতে আমাৰ এই পঞ্চায়তৰ আমাৰ কৃষকখিনি আচলতে বহুত আগবঢ়া আৰু তেওঁলোকে আচলতে শাক পাচলি বা চাং খেতি এইবিলাকে আচলতে মূল পেশা হিচাপত লৈ তেওঁলোকে খেতি বাতিবিলাক কৰা দেখা যায় আৰু ইয়াৰে কৃষকখিনি সকলো ক্ষেত্ৰতে ভেজিটেবলৰ ওপৰত নিৰ্ভৰ কৰে বিশেষকৈ শাক পাচলিৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়ালবিলাক বছৰৰ কাৰণে আহাৰৰ যোগান ধৰা দেখা যায় আমাৰ ইয়াৰে কৃষকখিনি কৰিছে আপোনাৰ ফুলকবি বন্ধাকবি ওলকবি বৰ্তমান কিন্তু ফুলকবিৰ এতিয়া আমি দেখা পাইছোঁ চিডবেডবিলাক ৰেডি কৰিছে আৰু কিছুমানে পেলাইছেও আৰু মূল পথাৰবিলাক প্ৰস্তুতি আৰম্ভ কৰি দিছে ফুলকবি পুলিবাৰীটো কি ধৰণে প্ৰস্তুত কৰে চমুকৈ কওকচোন হয় এই ক্ষেত্ৰত আচলতে পুলিবাৰীৰ কাৰণে আচলতে 1 মিটাৰ বহল আৰু দীঘল ইচ্ছা অনুসৰি তেওঁলোকে পুলিবাৰীবিলাক প্ৰস্তুত কৰি লয় অলপ ওখ ঠাইত আচলতে পুলিবিলাক মানে পেলোৱাৰ কাৰণে তেওঁলোকে যথেষ্ট মানে সচেষ্ট হোৱা দেখা যায় আৰু তেওঁলোকে এই পুলিবাৰীখিনিৰ মাটিখিনি শোধন কৰাৰ কাৰণে তেওঁলোকে প্ৰথমতে কেপটাপ জাতীয় বা ইণ্ডোফিলাম 45 বা তেনেকুৱা ধৰণৰ ভেঁকুৰনাশক কিছুমান দিয়া দেখা যায় ইয়াৰ লগত যাতে উইচেৰিঙে যাতে কণ্ট্ৰল কৰাৰ কাৰণে মাটিটো চহ কৰিব নোৱাৰে পুলিবিলাক যাতে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে যিকোনো পেষ্টিচাইড বা নিম অইল জাতীয় ঔষধবিলাক স্প্ৰে কৰি লয় আৰু পুলিবিলাকৰ যাতে ডেম্পিং অফ বেমাৰটো নহয় গুৰি পচা বেমাৰবিলাক যাতে নহয় তাৰ কাৰণে তেওঁলোকে এই ব্যৱস্থাখিনি আগতীয়াকৈ লৈ এটাকৈ পুলি আচলতে তেওঁলোকে লাইন আকাৰত শাৰীবদ্ধ হিচাপত পেলাই লয় আৰু মূল পথাৰত তেওঁলোকে পুলি ৰেডি হোৱাৰ পিছত 25 দিনীয়া বা 30 দিনীয়া পুলিবিলাক মূল পথাৰত ৰোপণ কৰে গ্ৰীষ্ম আৰু বৰ্ষাকালীন বতৰত হোৱা শাক পাচলিসমূহৰ ভিতৰত লাও হ'ল এবিধ লেখত ল'বলগীয়া লাভজনক পাচলি বৰ্তমান গ্ৰীষ্মকালীন বতৰত দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খৈৰাকাটা গাঁৱৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত বিভিন্ন শাক পাচলিৰ লগতে লাওৰ খেতি কৰাও দেখা গ'ল দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খৈৰাকাটা গাঁওখনৰ এজন প্ৰগতিশীল যুৱ কৃষক আছাদুল হকে 2 বিঘা মাটিত বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি লাও খেতি কৰা দেখা গ'ল ব্যৱসায়িক ভিত্তিত কৰা লাও খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক আছাদুল হকে আমাৰ আগত এইদৰে ব্যক্ত কৰে মই পোনপ্ৰথমে মে মাহত এইখন পুলি ঘৰত হেৰি কৰিছিলোঁ মাৰ্চিন দি আমি ঘৰতে হেৰি কৰি লৈছিলোঁ চাং পাতি তাতে হেৰি কৰি ঘৰৰ পৰা আনিছোঁ মাৰ্চত হেৰি কৰিছোঁ মে টানি খেতিত বহাইছোঁ জুন জুলাইৰ পৰা এইটো বিক্ৰী কৰি আছোঁ আৰু 1 বিঘা আপোনাৰ জুনত লগাইছোঁ দুটা কৰিলোঁ এই পদ্ধতিত প্ৰথম পৰ্যায়ত মই হেৰি কৰিছিলোঁ য'তে পুলিটো ৰুইছোঁ তাতে মাটিখিনি শোধন কৰি লৈছোঁ আপোনাৰ এই যেনেকৈ গোবৰ দিছোঁ এনেকৈ গোবৰ দি লৈছোঁ দি পিনে 1 সপ্তাহ পিছত এই গোবৰখন আকৌ আউট কৰিছোঁ কৰি আপোনাৰ জৈৱিক সাৰ কেঁচুৱা সাৰ অলপ মিশাই দি মাটিখিনি ঢাকি দিয়া হ'ল ঢাকি দিয়াৰ পাছত 1 সপ্তাহ পাছত ঘৰৰ পৰা চাৰাখন পুলিখিনি আনি বহাই দিয়াৰ লগে লগে আপোনাৰ 20 দিনৰ ভিতৰত চাং পাই গ'ল বেছি দিন নালাগে 20 দিনত হৈ যায় তাৰ মানে ঘৰত একমাহ থাকিল চাৰাটো যিখিনি শিপা হ'ব লাগে ঘৰতে হৈ গ'ল 20 দিনত চাং পাই যায় হ্যাঁ চাং পাই যাব আৰু কিমান দিনত লাগে ৰোৱাৰ পাছত আপোনাৰ 40 দিন পাছত ৰুই যায় মানে লাও লাগি যায় লাগি যাব তাৰ পাছত আকৌ হেৰি প্ৰথম তেতিয়া চাঙত উঠাৰ লগে লগে আপোনাৰ হেৰি চাঙত ছানি দিয়া লাগে দিয়াৰ পাছত নানান ধৰণৰ প্ৰযুক্তি খটোৱা হয় যিবিলাক ঘৰুৱা প্ৰযুক্তি
এইবিলাক আমি দিব লগা হয়। প্ৰথমে আপোনাৰ ঘৰুৱা প্ৰযুক্তিত চাঙৰ ওপৰত হেৰি এই সুতলি দিব লগা হয়, খোলা নাই যিহেতু মৰাপাটৰ অভাৱ। এইটো দিয়াৰ পাছত আমি হেৰি কৰি দিওঁ, ধুনীয়াকৈ দিয়াৰ লগে লগে এইখন আকৌ মৰাপাটেৰ সুতলিৰে টানি দিব লগা হয়। টানি দিয়াৰ লগে লগে এই সুতলিবিলাকক টানি ল'ব নোৱাৰে। 1 নম্বৰ এই সুতলি টানি নলোৱাৰ কাৰণে ধুনীয়াকৈ যাব পাৰে। এইটো এতিয়া আপোনাৰ বিঘাত কিমান খৰচ হয়? বিঘাত 30,000 টকা খৰচ হয়। আৰু কিমান আশা এইটো লাও বেচিছে নেকি? বেচিছোঁ। কিমান পাব আশা কৰিছে? এই দামত পালে আমি 80-90,000 টকা পাই যাম। কেই মাহত আপোনাৰ তাৰমানে 50,000 লাভ হ'ব? 50,000-60,000 টকা লাভ আহি যাব। আচ্ছা, এই কেই মাহত হয় এইটো? এইটো 3 মাহত, পুলি লৈ 3 মাহ। লাও খেতিৰ উন্নত কৃষি পদ্ধতি, সাৰ প্ৰয়োগ আৰু প্ৰতিপালন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত দলগাঁও কৃষি মহকুমাৰ কাৰ্যালয়ত কৰ্মৰত এজন সহকাৰী কৃষি পৰিদৰ্শক মহিৰুদ্দিন আহমেদে আমাক এইদৰে জনায়। ইয়াতে আচলতে এই লাও খেতিটো আচলতে আমাৰ অসমৰ খেতি নাছিল। আচলতে দক্ষিণ আফ্ৰিকাৰ পৰা আচলতে আমদানিকৃত এইটো লাও খেতি। আৰু আমাৰ ইয়াতে কিন্তু মানুহে কিন্তু আচলতে এই লাও খেতিৰ ওপৰত বহুত গুৰুত্ব দেখা যায়। ইয়াতে বহুত সংখ্যক কৃষকে কিন্তু লাও খেতিত মানে তেওঁলোকে কৰিছে। আৰু এই লাও খেতি কৰাৰ মূল কাৰণ যে এই লাও খেতিটোত এটা হিচাপ কৰিলে দেখা যায় 25,000 পৰা 30,000 টকা এটা খৰচ যায়, যদিও বিক্ৰীৰ সময়ত 1 লাখ টকাৰ ওপৰতো বিক্ৰী কৰিব পাৰে। কাৰণ এটা হিচাপ আছে যে এবিঘা মাটিত কমেও 3,000 পৰা 4,000 টকা 4,000লৈকে মানে লাও প্ৰডাকশ্যন হয়। আৰু এটা লাওত 20 পৰা 25 টকা বা 30 টকা যদি ৰেট পাই যায় 1,10,000 20,000 টকালৈকে তেওঁলোকে বিক্ৰী কৰিব পাৰে। গতিকে মাটিখিনি এনেই পেলাই নথৈ ইয়াত যিহেতু খালি চাঙৰ খৰচটো অলপ বেছি হয় আৰু বাকী তেনেকৈ খৰচ তেনেকুৱা নাই। গতিকে 60,000-70,000 80,000 টকা তেওঁলোকে 1 বিঘা মাটিত ইনকাম কৰিব পাৰে। এই লাও খেতিৰ আচলতে কৰাৰ কাৰণ এইটো বজাৰত যথেষ্ট চাহিদা আছে। ইয়াৰ যিখিনি মানে প্ৰটিন বজাৰত বহুত চাহিদা ইয়াৰ লাও খেতিত দেখা যায়। কাৰণ ই এটা পুষ্টিবৰ্ধক এটা মানে পাচলি আৰু পেটটো ঠাণ্ডা ৰাখে। যিবিলাক কোষ্ঠকাঠিন্য যিবিলাক বেমাৰী আছে তেওঁলোকে আচলতে ডাক্তৰবিলাকেও কয় আচলতে লাও খোৱাৰ কাৰণে। আৰু এইটো যিহেতু যিবিলাক মানুহৰ গেষ্ট্ৰিক বা এচিডিক যিবিলাক মানুহ এচিড হৈ যায় সেই এচিডটো নিৰাময়ৰ কাৰণে আৰু ডায়েবেটিছ ৰোগৰ কাৰণে এইটো এটা ভাল পথ্য। আৰু আমি জনাত এইটো কেঞ্চাৰ প্ৰতিৰোধকো হিচাপে কাম কৰে। আৰু এই লাওটোৱে আচলতে ছাল মসৃণ আৰু সুশৃণ কৰি ৰাখে। সেইকাৰণে আচলতে লাও খেতিটো ইয়াত মানুহে বেছি কৰিবলৈ গৈছে আৰু চাহিদা আছে। আৰু এই লাও খেতি কৰাৰ কাৰণে আচলতে আমি দেখা পাইছোঁ কৃষকসকলে আগতীয়াকৈ মাটিটো 3-4 মান হাল মাৰি মাটি পানীত যাতে বাজি নাথাকে তেনেকুৱা ওখ মাটি অত্যাধিক সাৰযুক্ত পলসুৱা বালিচহীয়া মাটিবিলাক নিৰ্বাচন কৰি লয়। আৰু তেওঁলোকে জুন জুলাই আৰু জানুৱাৰী ফেব্ৰুৱাৰী এই দুটা ছিজনতে আচলতে লাও খেতিটো কৰা দেখা যায়। লাও খেতিৰ কাৰণে আচলতে জাত চিলেকশ্যনৰ ভিতৰত ইয়াতে আমাৰ পুছা প্ৰফিলিক লং আৰু পুছা প্ৰফিলিক ৰাউণ্ড এই দুটা জাতৰ যদিও আছে, বৰ্তমান কিন্তু কৃষকতে আমি ইয়াতে দেখা পাইছোঁ বিশেষকৈ হাইব্ৰিড জাতৰ খেতি কৰাৰ কাৰণেহে ইয়াতে আগ্ৰহ প্ৰকাশ কৰা দেখা যায়। ইয়াতে গদা 1 জাতটো আচলতে কৰা দেখা গৈছে। অতি খৰাং বতৰত গছৰ গুৰিত 7-8 দিনৰ ব্যৱধানত পানীৰ যোগান ধৰিব লাগে। লাওজাতীয় শাক পাচলিবোৰ লতা গছ হোৱাৰ বাবে আৰু একে গোত্ৰত থকাৰ বাবে ইহঁতৰ খেতি কৰা পদ্ধতিসমূহ আৰু সমস্যাবোৰো একেই। জাতিলাওৰ শস্য ৰক্ষা সম্বন্ধে দলগাঁও কৃষি মহকুমা কাৰ্যালয়ৰ এজন সহকাৰী কৃষি পৰিদৰ্শক মহিৰুদ্দিন আহমেদে আমাক এইদৰে অৱগত কৰে। ইয়াত আচলতে আমি দেখা পাইছোঁ যে শাক পাচলিবিলাকত বা যথেষ্ট পৰিমাণৰ ইয়াৰ এটা দুৰ্নাম আছে। যথেষ্ট পৰিমাণে কেমিকেল সাৰ বা পেষ্টিচাইডবিলাক দিয়াৰ কাৰণে স্বাস্থ্যৰ কাৰণেও ক্ষতি হৈছে। মানুহৰ স্বাস্থ্য বহুত ক্ষতি হোৱাৰ কাৰণে আচলতে আমি এই টেকন'লজিটো আনিছোঁ যে আচলতে আমি পোক পৰুৱা উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ কাৰণে আৰু ফলবিলাক ৰক্ষা কৰাৰ কাৰণে আচলতে আমি কেনেকৈ পোক পৰুৱা ঔষধ পাতি নিদিয়াকৈ কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ তাৰ কাৰণে আচলতে আমি এই ফেৰামন ট্ৰেপ আচলতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইটোৰ কাৰণে কোনো ঔষধ চৌষধৰ দৰকাৰ নাই। ইয়াত
এই ফেৰামন ট্ৰেপবিলাক আচলতে গছবিলাকৰ ওপৰত 1 ফুটমান ওপৰত বা তলত আচলতে য'ত নেকি পখিলাবিলাক ঘূৰি ফুৰে সেইটো পজিশ্যনত আচলতে এই ফেৰামন ট্ৰেপবিলাক দিয়া হয় আৰু এই ট্ৰেপবিলাকত আচলতে এটা লিউৰ থাকে আৰু এই লিউৰৰ সুগন্ধত হয় মতা পখিলাবিলাকৰ যদি লিউৰটো দিয়া থাকে মাইকীবিলাক আকৰ্ষণ হয় আৰু মাইকীবিলাকৰ লিউৰ থাকিলে মতাবিলাক আকৰ্ষণ হয় মতাবিলাকৰ যদি থাকে মাইকীবিলাক আকৰ্ষণ হয় গতিকে এটা প্ৰজাতিৰ হয় মতা বা মাইকী পোকবিলাক যদি কণ্ট্ৰল কৰি দিয়া যায় তেতিয়াহ'লে এই পখিলাবিলাক কণ্ট্ৰল হৈ যায় কিন্তু আমাৰ কৃষকৰ নাজানাৰ কাৰণে আচলতে মতা যিবিলাক পখিলাবিলাক লাও বা ফলবিলাকত আচলতে কণীবিলাক দিয়ে আৰু এই কণীৰ পৰা লেটাবিলাক হৈ পলুবিলাক হৈ ভিতৰে খাই লাওবিলাক গেলাই পেলাই আৰু কৃষকে ভুলবশতঃ সেই লাওবিলাক আচলতে ছিঙি সেই চাংখনৰ তলতে পেলাই দিয়ে আৰু চাঙৰ তলৰ লাওৰ পৰা সেই পলুবিলাক ওলাই লেটা অৱস্থাত গুচি যায় আৰু 4 দিনৰ পৰা 5 দিনলৈকে তাতে অৱস্থান কৰি আকৌ পূৰ্ণাংগ পখিলা হৈ আকৌ সেই চাংখনতে ক্ষতি কৰা দেখা যায় গতিকে আমি যদি মতা বা মাইকী এই পখিলাবিলাক যদি কণ্ট্ৰল কৰি দিওঁ তেতিয়াহ'লে এই পোকৰ পৰা উপদ্ৰৱটোক কিন্তু বন্ধ কৰিব পৰা যায় ইয়াৰ উপৰিও আমি কৃষকসকলক এইটো আবেদন জনাই আহিছোঁ যে ফলবিলাকত যাতে বা শাক পাচলিবিলাকত যাতে যধে-মধে ৰাসায়নিক দৰৱ বা যিবিলাক মানে বিষাক্ত ৰাসায়নিক দৰৱ সেইবিলাক প্ৰয়োগ নকৰি নিম অইল জাতীয় যাতে বা বায়ু যিবিলাক জৈৱ কীটনাশক সেইবিলাক যাতে প্ৰয়োগ কৰে আৰু ইয়াৰে কৃষকখিনি আচলতে আমি সেইটো আহ্বান জনাই আহিছোঁ যে ইয়াত যাতে জৈৱ নিম অইল পাৰ বিঘাত 2 ml হিচাপত যাতে দিয়ে আৰু এইটোৰ কাৰণে আহ্বান জনাই আমি আহিছোঁ আৰু এই ক্ষেত্ৰত কিন্তু যথেষ্ট আমাৰ ইয়াৰ কৃষকখিনি লাভৱান হোৱা দেখা গৈছে উন্নত জাতৰ সঁচ অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ ব্যৱহাৰ সময়মতে উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থাপনা গ্ৰহণ নিয়মিতভাৱে জলসিঞ্চন প্ৰয়োগ কৰি উন্নত পদ্ধতিৰে শাক পাচলিৰ খেতি কৰিলে কৃষকসকল অধিক লাভৱান হ'ব পাৰিব এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফলমূলেৰে ভৰপূৰ হৈ পৰিল এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20 পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায় ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে মই তৈল খিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল তেওঁলোকে কৈছিল যে এই খেতিটো কৰক আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি মই নিজে এই খেতিটো কৰিলোঁ মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে
মনোমতভাৱে এই খেতিটো কৰিছোঁ। কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ মই নথৈ সুখী আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে। আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ। অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20,000 পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে। এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয়। লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে। নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈলখেজুৰ ৰোপণৰ সামগ্ৰী, আন্তঃশস্য ব্যৱস্থাপনা, টোপাল জলসিঞ্চন, বিদ্যুৎ, সৌৰশক্তি, ডিজেল চালিত পাম্প ছেট, পুখুৰী, শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈলখেজুৰ সম্বন্ধীয় অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में